নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ ভক্তিৰসৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ মই অঞ্জুমণিয়ে আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰসমূহ আজি মুখৰিত হৈছে নাম প্ৰসংগৰে আৰু আমিও মাধৱদেৱ গুৰুজনাক স্মৰণ কৰি আয়োজন কৰিছোঁ এই বিশেষ অনুষ্ঠান গুৰু বন্দনা এই অনুষ্ঠানৰ বাবে আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ কেইবাগৰাকীও বিশেষ ব্যক্তিক মই প্ৰথমে আপোনালোকৰ মাজত চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে বিশিষ্ট পণ্ডিত শংকৰী সংস্কৃতিৰ গৱেষক তথা বৰ্তমান ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ প্ৰদীপজ্যোতি মহন্ত ছাৰক ছাৰ আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটিৰ মাজলৈ ইয়াৰ লগতে আমাৰ লগত উপস্থিত আছে দুগৰাকীকৈ বিশেষ কণ্ঠশিল্পী আপোনালোকে হয়তো চিনি পায়েই আমাৰ লগত আছে শৰৎ ৰাগ স্বাগতম জনাইছোঁ ইয়াৰ লগতে আমাৰ লগত উপস্থিত আছে প্ৰণামিকা গোস্বামী আমি কথা পাতিম ইয়াৰ লগতে মহাপুৰুষ মাধৱদেৱ বিৰচিত যিসমূহ গীত মাত আছে সেইসমূহৰ বিষয়ে কিছু চৰ্চা কৰিবলৈ চেষ্টা কৰিম প্ৰথমে মই শৰৎ ৰাগৰ কাষলৈ আহিছোঁ আৰু এটি ঘোষাৰে আমি অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছোঁ শৰৎ নমস্কাৰ আৰম্ভণিতে শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ আৰু তেৰাৰ আজি আবিৰ্ভাৱ তিথিত তেখেতৰ নামঘোষাৰ পৰা এটি ঘোষা মই গাবলৈ ওলাইছোঁ আৰু এই ঘোষাটিৰ অকণমান সুৰটি হয়তো বেছি প্ৰচলিত নহয় কিন্তু বৰপেটা সত্ৰত এই সুৰটিৰ প্ৰচলন হৈ আছে গতিকে মই সেই ঘোষাটি গাবলৈ মই চেষ্টা কৰিছোঁ কৃষ্ণ
পাৱে কৰোঁ প্ৰণাম তজু পাৱে কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ খুব সুন্দৰ আমাৰ অনুষ্ঠানটি খুব সুন্দৰকৈ আৰম্ভণি ঘটিল মই ছাৰৰ ওচৰলৈ এবাৰ আহিব বিচাৰিছোঁ যিহেতু ইতিমধ্যে কৈছোঁ যে মাধৱদেৱ গুৰুজনাৰ আজি আৱিৰ্ভাৱ তিথি উপলক্ষে আমি অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ আৰু তেখেতৰ অন্যতম উৎকৃষ্ট যি সৃষ্টিৰাজি তাৰ ভিতৰত হৈছে নামঘোষা আৰু নামঘোষাৰে এটি ঘোষাৰে আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ আজি আৱিৰ্ভাৱ তিথিৰ সময়ত আপুনি পাতনিতে মাধৱদেৱ গুৰুজনাৰ বিষয়ে যদি দুআষাৰ ক'বলৈ কওঁ আপুনি কি ক'ব জয়ে জয়ে অসমৰ সাংস্কৃতিক ইতিহাসৰ সৰ্বোত্তম পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই যাৰ স্থান সেইগৰাকী দুজনা গুৰুৰ অন্যতম মহাপুৰুষ মাধৱদেৱৰ পুণ্য আৱিৰ্ভাৱ মহোৎসৱৰ এই উপলক্ষে মহাপুৰুষৰ পুণ্য স্মৃতিত প্ৰণতি জনাইছোঁ আৰু লগতে প্ৰতিদিন টাইমৰ সমূহ শ্ৰোতালৈও সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ হয় দৰাচলতে সুগায়ক শ্ৰী শৰৎ ৰাগে প্ৰথমতে নামঘোষাৰ যি ফাঁকি ঘোষা নিবেদন কৰিলে তাৰ মাজতেই মহাপুৰুষ মাধৱদেৱৰ ব্যক্তিত্ব সাধনা আৰু সমগ্ৰ জীৱনচৰ্যাৰ সামগ্ৰিক ৰূপৰ ভালেখিনি দিশ নিহিত হৈ আছে সেইটো বাৰু মই পিছলৈ ক'ম যদি সময় আতে প্ৰথমতে মই ক'ব খুজিছোঁ মনলৈ আহিছে যে মহাপুৰুষ মাধৱদেৱ বুলি ক'লেই আমাৰ মনলৈ বিচিত্ৰ ৰঙৰ ভালেখিনি ছবি উজ্জ্বল ৰূপত ধৰা দিয়ে সেয়া হ'ল জয় জয়তে এগৰাকী গুৰু অৰ্পিত প্ৰাণ সমগ্ৰ জীৱন কেৱল গুৰুৰ সেৱাত গুৰুৰ পদাংক অনুসৰণ কৰিয়েই জীৱন নিৰ্বাহ কৰিলে এটা সময়লৈকে মাধৱদেৱ এজন অত্যন্ত অহংকাৰী যুৱক আছিলে শাক্তপন্থী আছিলে সেই শাক্তপন্থী গৰ্বী পণ্ডিত অথচ সেইগৰাকী মাধৱদেৱ পুৰুষে শংকৰদেৱৰ সংস্পৰ্শলৈ অহাৰ পিছত শংকৰদেৱৰ ব্যক্তিত্বৰ সামগ্ৰিক ৰূপ আৰু ভক্তি পৰমাৰ্থৰ সামগ্ৰিক যিটো আবাহনী মন্ত্ৰ সেই মন্ত্ৰই তেওঁক এনেকুৱাকৈ মুগ্ধ কৰিলে যে গোটেইটো জীৱন তেওঁ আগৰ সকলো স্মৃতি পাহৰি শংকৰদেৱৰ সেৱাতে নিমগ্ন হ'ল আৰু সেই গুৰু অৰ্পিত প্ৰাণৰ উপৰিও এগৰাকী সৰ্বতোভদ্ৰ এগৰাকী বিৰল স্ৰষ্টা শিল্পদৰ্শী শিল্পবেত্তা আৰু তত্ত্ববেত্তা তত্ত্ববাগীশ আন এগৰাকী মহাপুৰুষ যি অসমৰ সাংস্কৃতিক ইতিহাস ভক্তি ধৰ্মৰ ইতিহাস আৰু অসমৰ সামগ্ৰিক জীৱনচৰ্যাক গভীৰভাৱে পল্লৱিত আৰু গভীৰভাৱে অনুপ্ৰাণিত কৰি গৈছে গতিকে আৰু শংকৰদেৱৰ পিছতেই মহাপুৰুষ মাধৱদেৱৰ সৃষ্টিৰ যি পোহাৰ আৰু সেই সৃষ্টিৰ পোহাৰৰ মাজতেই অনন্য এক শিল্পদৰ্শী শিল্পবেত্তা শিল্পদ্ৰষ্টা এগৰাকী মহাপুৰুষক আমি পদে পদে পাওঁ তেওঁৰ যিমানখিনি ৰচনা নাট লিখিছে কাব্য লিখিছে নামঘোষাখনৰ কথাটো ক'বই নালাগে নামঘোষাখন দৰাচলতে মহাপুৰুষ মাধৱদেৱৰ জীৱন আৰু সাধনাৰ সৰ্বোত্তম সৰ্বশ্ৰেষ্ঠ কৃতি বুলি আমি ক'ব পাৰোঁ তাৰ বিভিন্ন দিশ সময় হ'লে আমি পিছলৈ কথা পাতিম থোৰতে মহাপুৰুষ মাধৱদেৱ বুলি ক'লে মনলৈ অহা এখন ছবি মই আভাস দিবলৈ চেষ্টা কৰিছোঁ নিশ্চয় আমি মহাপুৰুষ মাধৱদেৱৰ বিৰচিত যিসমূহ শিল্পকলা আছে বা যিসমূহ তেওঁৰ সাংস্কৃতিক দিশত অসমৰ সমাজ জীৱনক যেনেধৰণে আগুৱাই লৈ গ'ল সেইখিনি বিষয়েও আমি কথা পাতিম মই এটি বৰগীতৰ মাজলৈ এবাৰ যাব বিচাৰিছোঁ মই প্ৰণামিকা যিহেতু আমাৰ সৈতে আছে প্ৰণামিকাৰ কণ্ঠত এটি বৰগীতে খুব সুন্দৰকৈ প্ৰাণ পাই উঠিছে আৰু সকলোৰে মুখে মুখে বুলি ক'লেও ভুল কোৱা নহ'ব সেই বৰগীতটি মই প্ৰণামিকাক এবাৰ পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰণামিকা হয় আজি এই আৱিৰ্ভাৱ তিথিত গুৰুজনালৈ সশ্ৰদ্ধ সেৱা প্ৰণিপাত জনালোঁ আৰু আপুনি কোৱাৰ দৰে আচলতে এই বৰগীতভাগ মই আজিৰ প্ৰায় 7 বছৰ আগতে ভক্তিৰস বুলি এটি কেছেট উন্মোচন কৰিছিলোঁ তাতেই মই এই গীতটো দিছিলোঁ এই আচলতে দিয়াৰ এটাই উদ্দেশ্য আছিলে গীতভাগ মই সত্ৰীয়া
ডিগবৈ যিহেতু মই জীয়াৰী, ডিগবৈত থাকোঁতে সত্ৰীয়াৰ সংস্কৃতিৰ লগত অলপ হ'লেও জড়িত হৈ আছিলোঁ। গতিকে সত্ৰীয়াৰ এটা ভাগ ঝুমুৰা নৃত্য। গতিকে ঝুমুৰা নৃত্যত এই বৰগীত ভাগ বহুত অনুষ্ঠানত গোৱা হৈছিলে। গতিকে মই সেইকে অলপমান চেষ্টাহে কৰিছোঁ।
সুন্দৰ প্ৰণামিকা, খুব ভাল লাগিলে। ধন্যবাদ। মই ছাৰৰ ওচৰলৈ আকৌ আহিব বিচাৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিসমূহ তেওঁৰ সৃষ্টিৰাজি আছিল, সেই সৃষ্টিৰাজিয়ে কেৱল অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনেই তেওঁ যে চহকী কৰিছে সেয়া নহয়, সমাজ জীৱনক একত্ৰিত কৰিছিল। আৰু ঠিক সেইদৰেই মাধৱদেৱ গুৰুজনায়ো তেওঁৰ পদাংক অনুকৰণ কৰিয়ে তেওঁৰ সৃষ্টিৰাজিক আগুৱাই লৈ গৈছিল আৰু নিজাববীয়া কিছুমান সৃষ্টি কৰিছিল। এই যিসমূহ বৰগীত মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছে বা মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছে, এই বৰগীতসমূহৰ মাজত আপুনি কিবা পাৰ্থক্য দেখা পায় নেকি? মূলতঃ বৰগীত একেটা শ্ৰেণীবদ্ধ গীতেই, গীতৰ এখন বিৰাট ডাঙৰ শৰাই। তাৰ মাজত স্বাভাৱিকতে ব্যক্তিত্বৰ যিটো ৰূপ, সেই ব্যক্তিত্বৰ ৰূপ অনুপাতে দুয়োজনৰ গীতৰ মাজত মূলত একে হৈও সামান্য কিছু পাৰ্থক্য আমি দেখা পাওঁ। বৰগীত বুলি ক'লে স্বাভাৱিকতে দুয়োজনৰ মহাপুৰুষৰ ৰচনাসমূহে আমাৰ মনলৈ আহে। আৰু বৰগীতৰ ক্ষেত্ৰত এটা অত্যন্ত দুখজনক কাহিনী এটাও সোমাই আছে, সেইটো অসমৰ ৰাইজে জানেই। সেয়া হ'ল যে মহাপুৰুষে চৰিত পুথিমতে চকুৰি বৰগীত ৰচনা কৰিছিলে, বাৰকুৰি বৰগীত ৰচনা কৰিছিলে। বাৰকুৰি বৰগীত ৰচনা কৰি এজন ভকতে বৰপেটা পাটবাউসী থাকোঁতে এজন ভকতে মুখস্থ কৰিবলৈ আওৰাবলৈ লৈ গ'ল, কিন্তু দুৰ্ভাগ্যবশতঃ ঘৰ পোৰা জুয়ে বৰগীত পুথিখন পুৰিলে আৰু সমস্ত গীত লোপ পালে। আৰু তাৰ যেনিবা মাধৱদেৱে নিজে স্মৃতি, আটাইবিলাকৰ মনত থকা স্মৃতি আৰু যেনেধৰণে পাৰে তাৰে 39টা গীত ৰক্ষা কৰিব পাৰিলে, বাকীখিনি গীত লোপ পালে। আৰু সেই গভীৰ এজন স্ৰষ্টা, এজন সংবেদনশীল স্ৰষ্টা হিচাপে মহাপুৰুষে অত্যন্ত দুখ পালে। আৰু দুখতেই তেওঁ ক'লে, অনেক কষ্ট কৰি গীতখানি কৰিলোঁ, পুৰিলে, মই আৰু নকৰোঁ। বৰাপুক ক'লে, বৰাপুৰ তুমিয়ে কৰা। তাৰ পাছৰ পৰাহে মহাপুৰুষ মাধৱদেৱে গীত ৰচনা কৰিবলৈ লৈছে। সেইটো প্ৰায় সকলোৱে জনা কথা আৰু চৰিত্ৰত অতি সুন্দৰকৈ সেই কাহিনীটো বৰ্ণনা আছে। এতিয়া এই বৰগীতসমূহ যে ৰচনা হ'ল, তাৰ মাজত এটা স্পষ্ট পাৰ্থক্যৰ সীমাৰেখা এটা আমি পাওঁ। ৰাগৰ ৰূপ প্ৰায় একেই, দুয়োজনা মহাপুৰুষৰ ৰাগৰ ৰূপ একেই। তাৰে যেনিবা কেইটামান ৰাগৰ প্ৰচলন শংকৰদেৱৰ গীতত বেছি, কেইটামান ৰাগৰ প্ৰচলন মাধৱদেৱৰ ৰচনাত বেছি। কিন্তু তাত্ত্বিক মনোভংগী দিশৰ পৰা পাৰ্থক্যৰ সীমাৰেখা হ'ল, মাধৱদেৱৰ প্ৰায় সকলো সৃষ্টি, নামঘোষাই বুলি কওঁ, বৰগীতেই বুলি কওঁ, সকলো গভীৰভাৱে অন্তৰ্মুখী। আৰু মহাপুৰুষ শংকৰদেৱ হ'ল বহিৰ্মুখী। বহিৰ্মুখী এইটো অৰ্থত যে বহল সমাজখনৰ ভক্তি আদৰ্শ প্ৰচাৰ কৰিব লাগে, প্ৰকাশ কৰিব লাগে, প্ৰতিষ্ঠা কৰিব লাগে, জনগণৰ মনক আকৰ্ষণ কৰিব লাগে, জনগণৰ হৃদয়ত ভক্তিক প্ৰতিষ্ঠা কৰিব লাগে। স্বাভাৱিকতে সেই বহিৰ্মুখী মনোভংগীৰে মহাপুৰুষ শংকৰদেৱৰ সকলো ৰচনা, কাব্যই বোলো, নাটেই বোলো, ইত্যাদি ইত্যাদি। আৰু বৰগীততো সেইটো প্ৰকাশ। তাৰ মাজত মহাপুৰুষ মাধৱদেৱৰ গভীৰ অন্তৰ্মুখী চেতনাবোধেৰে সেই গীতসমূহত দুটা প্ৰধান আমি ভাগ দেখা পাওঁ। এটা হ'ল, আমি সকলোৱে জানো যে মাধৱদেৱৰ গীতসমূহৰ এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ আৰু অতি মনোময় দিশ হ'ল বাৎসল্য ৰসৰ প্ৰকাশ। আৰু সেই বাৎসল্য ৰসৰ প্ৰকাশে মহাপুৰুষ মাধৱদেৱ বৰগীতখিনিক এটা স্বতন্ত্ৰ ৰসৰ আৰু সাংগীতিক মৰ্যাদা, ৰসৰ মৰ্যাদা আৰু ৰচনা ৰীতিৰ এটা সুকীয়া ভংগীমা প্ৰদান কৰিছে। তাৰ সমান্তৰালভাৱে আন এটি সমষ্টি আছে মাধৱদেৱৰ ৰচনাৰ মাজতে, সেয়া হ'ল যে তেওঁ নিজক দাসৰো দাস বুলি কল্পনা কৰি তেওঁ গভীৰভাৱে নিজক বাৰে বাৰে প্ৰশ্ন কৰিছে। নিজৰ ভক্তিৰ যিটো ৰূপ তেওঁ যেনেধৰণে প্ৰকাশ কৰিব লাগে সেইটো পৰা নাই, সেইকাৰণে তেওঁ নিজকে নিজে ভৰ্ৎসনা কৰিছে, তেওঁক নিজকে নিজে প্ৰশ্ন কৰিছে। তেনেকুৱা প্ৰশ্নমুখী দিশ এটাও কিন্তু এই বাৎসল্য ৰসৰ সমান্তৰালভাৱে মাধৱদেৱৰ আনখিনি গীতত প্ৰকাশ পাইছে। এই দুটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ বুলি মই ভাবোঁ। আৰু সাংগীতিক মূৰ্ছনাৰ দিশৰ পৰা দুয়োজনৰ মহাপুৰুষৰ কিন্তু গীতৰ মাজত পাৰ্থক্য আমি দেখা নাপাওঁ। তালৰ ক্ষেত্ৰতে কওঁ, দুয়োজনৰ মহাপুৰুষৰ গীতসমূহত আমি 9খন তাল পাওঁ। সেই
তালখিনি আকৌ পাওঁ আমি ক'ত নাটসমূহত বৰগীতসমূহ তেনেধৰণে তালৰ উল্লেখটো নাই আছে নাটসমূহত নাটত যিমানবোৰ গীত আছে মাধৱদেৱৰ নাটেই কওঁ শংকৰদেৱৰ নাটেই কওঁ তাৰ মাজত যিখিনি গীত আছে প্ৰতিটো গীতত একোটা যিদৰে ৰাগ নিবদ্ধ আছে তেনেধৰণে একোখন তালো নিবদ্ধ আছে কেতিয়াবা কোনো গীতত কিন্তু একাধিক তালো নিবদ্ধ হৈ আছে গতিকে সেই তালৰ যিটো সমাহাৰ সমষ্টি মাধৱদেৱৰ ৰচনাৰ শংকৰদেৱৰ ৰচনাৰ মাজত পাওঁ সেইখিনি কিন্তু এই নাটসমূহৰ পৰাই আহিছে গতিকে এই অন্তৰ্মুখী যিটো অন্তৰ্মুখী প্ৰবাহটো মাধৱদেৱৰ সকলো সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আৰু মুহূৰ্তে মাধৱদেৱৰ ৰচনাৰ মাজত নামঘোষাই কওঁ কাব্যকৰ্মই কওঁ বা আমি কথাই কওঁ নাটসমূহৰ মাজতে কওঁ গুৰুস্মৰণ মই আৰম্ভণিতে কৈছিলোঁ যে গুৰু অৰ্পিত প্ৰাণ গুৰু ভিন্ন মাধৱদেৱে কিন্তু কোনো ৰচনাত হাত দিয়া নাই আৰু গুৰুৰ প্ৰেৰণা অবিহনে মাধৱদেৱে কোনো ৰচনাত হাত দিয়া নাই নিশ্চয় আমি আৰু কথা পাতিম আৰু বৰগীত আমি শুনিম শৰতৰ কণ্ঠেৰেও কিন্তু এইখিনিতে যিহেতু খন্তেক বিৰতিৰ সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি এইখিনিতে লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ মই এবাৰ পোনে শৰৎ ৰাগৰ কাষলৈ যাব বিচাৰিছোঁ শৰৎ ৰাগক এটি বৰগীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ শৰৎ মাধৱ গুৰুজনাৰ বহু বিৰচিত বহুকেইটাই বৰগীত আছে তাৰ ভিতৰত অন্যতম কানাইৰ কমলমুখ এই বৰগীতটি এই গীতটি আমি দেখোঁ বৰ্তমান সময়ত সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰতো বহুতে নৃত্যৰ ধৰণে সজাই লয় বা তেনেকৈ গায় তেনেকুৱা সুৰতো গায় গতিকে মই সেই গীতটো গাবলৈ চেষ্টা কৰিছোঁ আৰু আচলতে ছাৰে কোৱাৰ নিচিনাকৈ বৰগীতৰ এখন বিশাল আমি গোটেই বিশ্বতে আজি বৰগীতৰ ক'ৰবাত নহয় ক'ৰবাত চৰ্চা চলি আছে আৰু বৰগীত আমি গায়কসকলে আচলতে অকল বৰগীত গোৱাটোৱে আমাৰ উদ্দেশ্য হ'ব নালাগে বৰগীতৰ অন্তৰ্নিহিত যি ভাৱসমূহ সেইবোৰ বুজিবলৈ চেষ্টা কৰা উচিত নহ'লে আমি অকল বৰগীত গাম কিন্তু ইয়াৰ অৰ্থবোৰ যেতিয়া আমি নিজে বুজিবলৈ চেষ্টা কৰিম তেতিয়াহে চাগে ফলপ্ৰসূ হ'ব আৰু সেই একেধৰণে এই বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰা হৈছে তেওঁ কি ধৰণে গোপ বালকসকলৰ লগত খেলিছিলে গেন্দুৱা খেলিছিলে এই সকলো বৰ্ণনা সুন্দৰভাৱে ইয়াত কৰা হৈছে আৰু তাকে মই গোৱাৰ চেষ্টা কৰিছোঁ শ্যামল সুন্দর বর নবনীল জলধর শ্যামল সুন্দর বর নবনীল জলধর তনু ভালো ওহে পিত হরি
খুব সুন্দৰ এটি বৰগীত সৰতে আমাক শুনালে মই ছাৰৰ ওচৰলৈ পুনৰ আহিব বিচাৰিছোঁ আমি বৰগীতৰ কথা পাতিছোঁ কিন্তু মাধৱদেৱ গুৰুজনাৰ ৰচিত যিসমূহ নাট আছে সেই নাটসমূহতো কিন্তু বাৎসল্য যিটো ৰস সেই ৰসটো দেখিবলৈ পোৱা যায় সেই নাটসমূহ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব সুন্দৰ প্ৰশ্ন মই কি নাটৰ কথাটো কোৱাৰ আগতে মই অকণমান বৰগীতৰ প্ৰসংগ এটা মোৰ মনলৈ আহিছে কথাটো কৈ দিব খুজিছোঁ বিশেষকৈ আমাৰ সমূহ দৰ্শকৰ চিন্তাৰ প্ৰতি শ্ৰদ্ধা জনাই সেইটো হ'ল কি যে বৰগীতসমূহ সামগ্ৰিকভাৱে যদি একেলগে লোৱা যায় তেনেহ'লে দুয়োজনা মহাপুৰুষৰ সংগীতকাৰ ব্যক্তিত্বৰ অনন্য ৰূপ এটা আমাৰ দৃষ্টিৰ সন্মুখলৈ আহে কেৱল সংগীত ৰচনা কৰাৰ কাৰণেই যে সংগীতকাৰ বুলি মই সেইটো কথা কোৱা নাই সেইটো অৰ্থতেই কোৱা নাই আন এটা অৰ্থ ভাৰতীয় শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ যিটো ধাৰা তাহানি সামগানৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী কালৰ যিটো ধাৰা ক্ৰমান্বয়ে যুগে যুগে সামান্য সলনিৰ মাজেদি প্ৰবাহিত হৈ আহিছে তাৰে মধ্যযুগৰ এটা অনন্য গুৰুত্বপূৰ্ণ আৰু ভাৰতবৰ্ষৰ প্ৰান্তে প্ৰান্তে বিয়পি পৰা এটা ধাৰা আছিল প্ৰবন্ধ গান আৰু সংগীত ৰত্নাকৰ সাৰংগদেৱৰ সংগীত ৰত্নাকৰত প্ৰবন্ধ গানৰ বিষয়ে বিস্তৃত আলোচনা আছে প্ৰবন্ধ গান বুলি ক'লে যিবোৰ তাৰ সম্পূৰ্ণ লক্ষণ তাৰ যিটো ধাতুৰ কথা কোৱা আছে অংগৰ কথা কোৱা আছে সেই ধাতু আৰু অংগৰ কথাখিনি যদি আমি মনত ৰাখোঁ সম্প্ৰতি আজিও এটা জীৱন্ত পৰম্পৰা হিচাপে সত্ৰসমূহত যেনেধৰণে প্ৰসংগৰীতি প্ৰৱৰ্তন হৈ আছে তাত যি আৰ্হিত বৰগীতটো গোৱা হয় বৰগীতৰ যিটো গাঁথনি যিটো গ্ৰন্থনা সেই গ্ৰন্থনাৰ সামগ্ৰিক যিটো ৰূপশ্বতা সেই ৰূপশ্বতাৰ মাজত কিন্তু প্ৰবন্ধ সংগীতৰ বা প্ৰবন্ধ গানৰ সেই বিভিন্ন লক্ষণ ধাতুৰ কথা কওঁ মই অংগৰ কথা কওঁ 6টা অংগৰ কথা কৈছে 4টা ধাতুৰ কথা কোৱা হৈছে সেই ধাতু আৰু অংগসমূহৰ প্ৰত্যক্ষ প্ৰতিফলন আমি দেখা পাওঁ কিন্তু আমি সচৰাচৰ সভা সমিতিয়ে বা আজি সভাটো এখেতসকলে সুন্দৰ গাইছে কিন্তু সেই তাৰ মাজতে সেই দিশটো কিন্তু প্ৰতিফলন কৰা নাই সত্ৰৰ প্ৰসংগ পদ্ধতিত আজিও যেনেধৰণে বৰগীত পৰিৱেশন হয় বৰপেটাই হওক মাজুলীয়ে হওক অন্যান্য সত্ৰতে হওক এই কথাটো কিন্তু আমি মনত ৰখা ভাল এইখিনিতে মোৰ মনত এটা প্ৰশ্ন আহিছে আপুনি যিটো কথা কৈছে সত্ৰসমূহত যেনেধৰণে বৰগীতসমূহ তেওঁলোকে তাত গোৱা হয় সেইসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কেনেকৈ ধৰণে হৈছে বা সেইখিনি হোৱা নাই নেকি যাৰ বাবে নতুন আকৌ ধাৰা যে সৃষ্টি হৈছে বা সুৰসমূহ অলপ কিছু পৃথক হৈছে সেইটো তাৰ কাৰণটো আপুনি কি বুলি মই বিকৃতি শব্দটো নকওঁ কথাটো হৈছে কি যে সত্ৰসমূহত শতাব্দীৰ পিছত শতাব্দী যিটো ধাৰাৰে সৈতে এই সংগীত ধাৰাটো প্ৰচলন হৈ আছে আমি বৰগীতৰ কথা কওঁ নামঘোষাৰ কথা কওঁ কীৰ্তনৰ কথা কওঁ ভাগৱতৰ পাঠৰ তাৰ মাজতো ৰাগ নিবদ্ধ হৈ আছে আজি বৰপেটা সত্ৰলৈ যাওক আজি যিকোনো সত্ৰলৈ যাওক দেখিব যে ভাগৱতৰ পাঠ যেতিয়া কৰা হয় ভাগৱতৰ পাঠৰ আগতে এটি ৰাগ গাই লোৱা হয় আৰু সেই ৰাগতে ভাগৱত পাঠটো কৰা হয় এতিয়া কথাটো হৈছে কি কাৰ্যত এই যুগৰ পাছত যুগ ধৰি সত্ৰসমূহত ই প্ৰচলিত হৈ থাকোঁতে এটা সীমাবদ্ধ গাঁথনিৰ মাজত সীমাবদ্ধ পৰিৱেশৰ মাজত ই চলি থাকিল আৰু বহিৰ্জগতখনলৈ আৰু ই ভক্তিৰ সেৱাৰ ধাৰাটো ইমান গভীৰভাৱে তাৰ মাজত নিবদ্ধ হৈ আছিল যাৰ কাৰণে বাহিৰত তাৰ বহল পৰিৱেশনাৰ মানুহে হয়তো শংকাও কৰিছিল 20 শতিকাৰ আৰম্ভণিৰে পৰা যেতিয়া নতুন চেতনাবোধ এটা জন্ম হ'ল জাতীয়তাবোধৰ তাৰ মাজত শংকৰদেৱক অসমৰ জাতীয়তাবাদ সাংস্কৃতিক জাতীয়তাবাদৰ আধাৰ পুৰুষ হিচাপে যেতিয়া স্থাপন কৰা হ'ল স্বাভাৱিকতে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ সৃষ্টিসমূহ বাহিৰলৈ আহিল ইয়াৰ সামগ্ৰিক ৰূপটোৰ সম্পূৰ্ণ ৰূপত কিন্তু ইয়াৰ মাজলৈ নাহিল খণ্ডিত ৰূপত আহিলে ফলত এই বৰগীতসমূহ চমু কৰা হ'ল আকাশবাণী আহিলে বৰগীত এটা সুদীৰ্ঘ সময়ৰ কাৰণে অকল বৰগীতটো গাওঁতেই প্ৰসংগ শৈলীত বৰগীতটো গাওঁতেই কমেও আধা ঘণ্টা বা 45 মিনিট সময় লাগে মই কীৰ্তনৰ নামঘোষাৰ কথা বাদেই দিছোঁ তেনেস্থলত আকাশবাণীৰ মাজত বৰগীতটো আধা ঘণ্টা সময় 45 সময় কেনেকৈ গাব চমুকৈ এই এনেধৰণৰ চমুকৈ আনোতে ৰাগৰ যিটো বহল বিস্তাৰ অংশটো ক্ৰমান্বয়ে বাদ দিয়া হ'ল বাদ দি মূল বৰগীতটোলৈ গুচি অহা হ'ল
এইটো এটা মানে সময়ৰ আহ্বানতেই হওক বা যিকোনো কাৰণত এইটো এটা এক প্ৰকাৰ আমাৰ যিটো ক'ব পাৰি আমি তাৰ পৰা মূলৰ পৰা আঁতৰি আহিলোঁ। এতিয়া আপোনাৰ মই এইটো কথাহে কৈছোঁ যে মূলতঃ বৰগীতসমূহে সেই প্ৰায় মধ্যযুগৰ ভাৰতীয় সংগীত ধাৰাত গভীৰ শক্তিশালী ধাৰাৰূপে প্ৰতিষ্ঠিত হৈ থকা সেই প্ৰবন্ধ গানৰ আচলতে বৰগীত এটা অন্তিম জীৱিত পৰম্পৰা। হয়, আমি নাটৰ মাজলৈ আপুনি এই শংকৰদেৱৰ নাট আৰু মাধৱদেৱৰ নাট তাৰ পিছত মই অকণমান আৰম্ভণি কৰিবলৈ ক'ব খুজিছোঁ। শংকৰদেৱৰ নাট সৃষ্টিৰ যিটো বাসনা, যিটো ধাৰা, যিটো ব্ৰত, যিটো সংকল্প, যিটো লক্ষ্য, সেইটো সঁচাকৈ অনন্য। অংকীয়া ভাওনাৰ বিষয়ে বহল আলোচনাৰ প্ৰয়োজন আছে, মই তালৈ যাব খোজা নাই। সামগ্ৰিক মধ্যযুগৰ ভাৰতবৰ্ষৰ যি নাট্য পৰম্পৰাৰ সৃষ্টি হ'ল, সেই নাট্য পৰম্পৰাৰ অগ্ৰণী হ'ল মহাপুৰুষ শংকৰদেৱৰ নাট ৰচনা। আৰু সেই নাটসমূহৰ পিছত শংকৰদেৱে কেৱল মাধৱদেৱকেই নহয়, অন্যান্য তেওঁ সমসাময়িক সকলো যিসকল ক্ৰমান্বয়ে উঠি আহিছে উদীয়মান প্ৰতিভা, সকলো প্ৰতিভাকে তেওঁ সন্মান জনাই তেওঁলোকক অনুপ্ৰাণিত কৰিছিল সৃষ্টিত ব্ৰতী হ'বলৈ। সেইকাৰণে আমি নানা ধৰণৰ গীতিকাৰ পালোঁ, নানা ধৰণৰ কাব্যকাৰ পালোঁ, অৰ্থাৎ অনন্ত কণ্ডলীক পালোঁ, আমি ৰাম সৰস্বতীক পালোঁ, গোপাল চৰণ দ্বিজক পালোঁ। তাৰ সেই ধাৰাৰে এটা গদ্যশৈলীৰো সৃষ্টি হ'ল, সেইটো কথা বেলেগ কথা। কিন্তু মূলতঃ শংকৰদেৱে নাটৰ যিটো আৰ্হি প্ৰৱৰ্তন কৰিলে, গীত, নৃত্য, নাটক একেলগে সমাবিষ্ট কৰি এক অনন্য এক পৰম্পৰা মহাপুৰুষ শংকৰদেৱে অসমৰ সাংস্কৃতিক ইতিহাসলৈ, অসমৰ জনসাধাৰণলৈ দান দি থৈ গ'ল। আৰু সেই আৰ্হিৰে, সেই প্ৰেৰণাৰে মহাপুৰুষ মাধৱদেৱকো নাট ৰচনা কৰিবলৈ কোৱা হ'ল, গুৰুজনে কৰিলে। আৰু কিন্তু তাৰ মাজতে মাধৱদেৱে তেওঁ নিজৰ প্ৰতিভাৰ বিচৰণ ক্ষেত্ৰ এখন নতুনকৈ নিৰ্মাণ কৰি ল'লে। অৰ্থাৎ শংকৰদেৱে পূৰ্ণ পৰ্যায়ৰ যিখিনি নাট ৰচনা কৰিলে, ছখন নাট, পত্নীপ্ৰসাদৰ পৰা আৰম্ভ কৰি ৰাম বিজয়লৈকে ছখন নাট আমি মহাপুৰুষ শংকৰদেৱৰ পাওঁ। তাৰ আগত আগবয়সত চিহ্নযাত্ৰা নাট এখন ৰচনা কৰা বুলি শ্বহীদসমূহে কয়, কিন্তু আমাৰ হাতত এতিয়া চিহ্নযাত্ৰাৰ কোনো চিন নাই, গতিকে সেইটো আমাৰ স্মৃতি হৈহে আছে। আৰু চিহ্নযাত্ৰাৰ যিটো বৰ্ণনা গুৰুচৰিতসমূহত আছে, তাতে কিন্তু যিটো আৰ্হি নিৰ্মাণ কৰি থোৱা গৈছে, সেই আৰ্হিৰে কিন্তু শংকৰদেৱে পিছৰ কালত বাকী ছখন নাট ৰচনা কৰিছে। অৱশ্যে তাত চিত্ৰশৈলীৰ প্ৰয়োগটো নাই। এতিয়া কথাটো মাধৱদেৱৰ ৰচনা। মই যিটো কথা উল্লেখ কৰিলোঁ যে মাধৱদেৱে গীত ৰচনাৰ ক্ষেত্ৰত যেনেধৰণে মই ইতিমধ্যে উল্লেখ কৰাৰ দৰে এটা অন্তৰ্মুখী চেতনা প্ৰবাহেৰে সৈতে গীত ৰচনা কৰিছিলে, তেনেধৰণে শংকৰদেৱৰ প্ৰেৰণা আছে, ভক্তিৰসৰ কথাটো আছেই। সেইটোকে লৈ আকৌ বাৎসল্য ৰসৰ বিনন্দীয়া যিটো ৰূপ, সেই বিনন্দীয়া ৰূপটোক মাজত অৱগাহন কৰি মহাপুৰুষ মাধৱদেৱে যি নাট ৰচনা কৰিলে, তাৰ উদ্যোগভঞ্জনখন দৰাচলতে এখন পূৰ্ণ পৰ্যায়ৰ নাট। কিন্তু বাকীকেইখন নাট, চোৰ ধৰা পিম্পৰা গোচৰ আদি কৰি যি আন ছখন নাট মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিলে, তাৰ আৰ্হি কিন্তু সম্পূৰ্ণ বেলেগ। আৰু সেই গীতসমূহৰ মাজত, সেই নাটকেইখনৰ মাজত সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়। কিন্তু এইটোখিনিতে এটা প্ৰশ্নৰ অৱকাশ থাকে যে মাধৱদেৱে কোনোখন নাটতে কিন্তু ঝুমুৰা শব্দটো প্ৰয়োগ কৰা নাই। আমি ঝুমুৰা বুলি কওঁ, বাকী অসমীয়া সাহিত্যৰ ইতিহাসকাৰসকলেও ঝুমুৰা বুলি কয়, কিন্তু নিজে শংকৰদেৱে নিজে প্ৰতিখনকে নাট বুলি কৈছে, নাটক বুলিও কৈছে, নৃত্য বুলিও কৈছে, ইত্যাদি যাত্ৰা বুলিও কৈছে। তেনেধৰণে কিন্তু মাধৱদেৱে নামকৰণ হিচাপে এখন ঝুমুৰা বুলি কাটো কোৱা নাই, ঝুমুৰা বুলি প্ৰচলিত হ'ল। তাৰ মূল কাৰণটো হ'ল সি অত্যন্ত সংক্ষিপ্ত ভগৱন্ত কৃষ্ণৰ শিশুলীলাৰ একোটি সৰু সৰু অংশ, একো সৰু সৰু টুকুৰা এটা, ঘটনাৰ টুকুৰা এটা লৈ পেলাই তাকে বিস্তাৰ কৰি গীতেৰে, নাচৰ মাজেদি তেওঁ পূৰ্ণ কৰিবলৈ চেষ্টা, তাৰ পূৰ্ণাবয় এটা প্ৰদান কৰিবলৈ চেষ্টা কৰিল। ঘটনাৰ ফালৰ পৰা তাত একোটা বিস্তৃতি নাই। তেনেকৈ ধৰণে কোৱা ঝুমুৰা বুলি কোৱা। নিশ্চয় আমি আৰু কথা পাতিম। অকণমান বাণিজ্যিক বিৰতিৰ সময় হৈছে, খন্তেক বিৰতি পুনৰ এইখিনিতে লৈ লৈছোঁ।
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ আৰু এইবাৰ মই পোনে পোনে এটি বৰগীতৰ মাজলৈ আকৌ যাব বিচাৰিছোঁ শৰৎ আৰু প্ৰণামিকা দুয়োগৰাকীয়ে একেলগে এটি বৰগীত গাম বুলি কৈছিল মই তেওঁলোকক গাবলৈ অনুৰোধ জনাইছোঁ
কথা পাতিম আৰু বৰগীত শুনিম, কিন্তু এইখিনিতে পুনৰ যিহেতু বিৰতিৰ সময় হৈছে, খন্তেক বিৰতি এইখিনিতে লৈ লৈছোঁ। পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ। মই ছাৰৰ ওচৰলৈ পুনৰ আহিব বিচাৰিছোঁ। আমাৰ সময় লাহে লাহে শেষ হৈ আহিছে। এই যিটি বৰগীত তেওঁলোকে বিৰতিৰ পূৰ্বে পৰিৱেশন কৰিলে, সেই বৰগীতটিত ভাৰতবৰ্ষৰ এটি প্ৰসংগ তাত আছে। সেই সন্দৰ্ভত আপুনি বহলাই কি ক'ব বিচাৰিব? মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ চিন্তাৰ তৰংগমালাৰ ফালে যদি আমি দৃষ্টি দিওঁ, তাৰ এটা অনন্য দিশ হ'ল ভাৰতবৰ্ষৰ চেতনাবোধ। মধ্যযুগৰ ভক্তি আন্দোলনৰ সমগ্ৰ ভাৰতবৰ্ষতে ব্যাপ্ত হৈ পৰিছিল, আৰু সেই ব্যাপ্তিৰ কালছোৱাত কত যে সন্ত পুৰুষ, কত কাব্যকাৰ, কত গীতিকাৰ, গতিকে গীত নাটে এক প্ৰকাৰ ভাৰতবৰ্ষ প্লাৱিত হৈছিল। কিন্তু মন কৰিবলগীয়া কথা যে কোনোজন সন্তৰ, কোনোজন কবিৰ, গীতিকাৰৰ ৰচনাত ভাৰতবৰ্ষৰ এনে প্ৰশংসা প্ৰকাশ পোৱা নাই যি ধৰণে শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাত প্ৰকাশ পাইছে। এইটো কম কথা নহয় যে শংকৰদেৱে তেওঁৰ ৰচনাৰ মাজত বোধকৰোঁ ৫৪ বাৰ, মোৰ ভুল হোৱা নাই যদি ৫৪ বাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰশংসাসূচক মন্তব্য কৰিছে, পুণ্যভূমি ভাৰতবৰ্ষ ৰূপে আৰু ভাৰতবৰ্ষত জন্ম লাভ কৰা নৰদেহৰ নৰজন্মৰ বিষয়ে। আৰু সেই প্ৰেৰণাবোধেৰে প্ৰেৰণান্বিত হৈ মহাপুৰুষ মাধৱদেৱেও তেওঁ গীতৰ মাজত, নাটৰ মাজত সুৰুঙাই সুৰুঙাই য'তেই সুবিধা পাইছে তাতেই তেওঁ ভাৰতবৰ্ষ প্ৰসংগ গাইছে। এই ভাটিয়ালী ৰাগৰ গভীৰ অন্তৰ্মুখী, নিজক নিন্দা কৰা, নিজক অধম বুলি কোৱা, দাস্যত্বৰ গভীৰ প্ৰকাশ থকা এই গীতটোৰ মাজতো তেওঁ ভাৰতবৰ্ষ ধন্য ধন্য কলিকাল, ধন্য নৰ তনু ভাল, ধন্য ধন্য ভাৰত পৰিষে বুলি গুণগান কৰিছে। আৰু এই গীতটোৰ মাজত প্ৰকাশ পোৱা যিটো দাসত্ববোধৰ কথা ক'লোঁ, এই কথাই কিন্তু আমাৰ মনলৈ আনে প্ৰায় একাদশ শতিকাৰ এজন বিখ্যাত দাৰ্শনিক ৰামানুজাচাৰ্য, দক্ষিণ ভাৰতৰ ৰামানুজাচাৰ্যই তেওঁ ভক্তি আদৰ্শৰ মাজত দাস্যত্ববোধক আৰু এটা গভীৰ ৰূপ এটা প্ৰদান কৰি থৈ গৈছে। নাজানো কেনেধৰণে আহি মাধৱদেৱে তেওঁ নিজৰ ৰচনাৰ মাজত গভীৰ দাস্যত্বক কেনেধৰণে তেওঁ অপূৰ্ব সুন্দৰ ৰসময়ী ৰূপত তেওঁ প্ৰকাশ কৰি থৈ গৈছে। গীতৰ মাজত, তেওঁ নাটৰ মাজত আৰু নামঘোষাৰ মাজতো, নামঘোষাৰ পদে পদে সেই দাস্যত্ব, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমে নহো হাতী, নহো ধৰ্মশীল দানব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তাপদ কমলৰ, দাসৰো দাসত আন দাস বৈলো আমি। সেই দাসৰ দাস্যত্ব ভাৱটো আনিছে। আৰু যিটো কথা আপুনি সুধিলে, মাধৱদেৱেও তেওঁ গীতৰ মাজত, ঘোষাৰ মাজত বিভিন্নভাৱে বিভিন্ন প্ৰসংগত সুৰুঙা পালেই যিধৰণে গুৰু বন্দনা কৰিছে, তেনেধৰণে ভাৰতবৰ্ষৰ প্ৰসংগটো আনি এই ভাৰত বন্দনাটো শংকৰ আৰু মাধৱদেৱৰ, আনকি পাছৰসকলৰ সন্তৰ বা কবিসকলৰ মাজতো এইটো প্ৰকাশ পাইছে বিভিন্ন ৰূপত। কিন্তু বিশেষকৈ শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত, ৰচনাৰ মাজত এই যিটো ভাৰতবৰ্ষ বন্দনাটো, সেইখন ভাৰতবৰ্ষ কোনখন ভাৰতবৰ্ষ? ৰাজনৈতিক ভাৰতবৰ্ষ নহয়, সাংস্কৃতিক ভাৰতবৰ্ষ। সেই সাংস্কৃতিক ভাৰতবৰ্ষৰ চেতনাবোধে বোধ কৰোঁ শৈশৱকালৰ পৰাই মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি গোটেই জীৱন ভাৰতবৰ্ষৰ প্ৰব্ৰজন কৰিছে, দুবাৰকৈ তীৰ্থযাত্ৰা কৰিছে, ভাৰতবৰ্ষ সামগ্ৰিক চিন্তা চেতনাৰ সৈতে মহাপুৰুষ পৰিচিত হৈছে। গতিকে সেই প্ৰেৰণাবোধেৰে বাৰে বাৰে য'তেই সুবিধা পাইছে শংকৰদেৱ আৰু মাধৱদেৱে ভাৰতবৰ্ষ বন্দনা কৰিছে। এইটো শংকৰদেৱৰ চিন্তনৰ, দাৰ্শনিক বিচাৰৰ আৰু তেওঁৰ প্ৰতিভাৰ অনন্য প্ৰকাশ বুলি ভাবিব পৰা যায়। আৰু মাধৱদেৱৰ সেই একেধৰণে প্ৰকাশ পায়। নামঘোষাটো বিভিন্ন সময়ত ভাৰত বৰিষ ধন্য কলিযুগ, হৰি 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 বুলি ভাৰতবৰ্ষ প্ৰশংসা গাইছে। গতিকে ভাৰতবৰ্ষ পুণ্যভূমি ভাৰতবৰ্ষ, আৰু এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহৰ জীৱনক মহত্ব প্ৰদান কৰি থৈ গৈছে শংকৰদেৱ আৰু মাধৱদেৱে। নিশ্চয়, খুব সুন্দৰ এটি কথা ক'লে। আমাৰ সময় যিহেতু লাহে লাহে কমি আহিছে, গতিকে আমি আৰু কথা শুনিবলৈ মন নাছিলে যদিও আপোনাৰ পৰা আমি আকৌ বাণিজ্যিক বিৰতিৰ মাজলৈ যাব লাগিব। খন্তেক বিৰতি আকৌ লৈ লৈছোঁ। বিৰতিৰ পিছতে আমি অনুষ্ঠানটিৰ শেষ অংশলৈ উভতি আহিম।
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠানটিৰ মাজলৈ। আমি অনুষ্ঠানটিৰ শেষ অংশত উপনীত হৈছোঁ। মই ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ। ছাৰ, আমি এঘণ্টাৰ ভিতৰত আচলতে এই মহাপুৰুষ দুজনৰ কথা পাতি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। তথাপিও আপুনি ইমানখিনি সময় আপোনাৰ ব্যস্ততাৰ মাজত আমাক দিলে, তাৰ বাবে অশেষ ধন্যবাদ। আমি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ পৰা শিকিবলগীয়া, জানিবলগীয়া আৰু বহু কথা আছিল, কিন্তু সময়ৰ অভাৱৰ কাৰণে সেয়া সম্ভৱ নহয়। শেষত যদি আপোনাক মই ক'বলৈ কওঁ কিবা এটা, আপুনি কি ক'ব? থোৰতে যদি ক'বলৈ ক'ব খোজোঁ, তেতিয়াহ'লে এটা কথাই মই কওঁ যে মহাপুৰুষ শংকৰদেৱে ৰচনাৰ মাজেদি যি গভীৰ মানৱ প্ৰেমৰ বাণী দি থৈ গৈছে, সকলো শ্ৰেণীৰ মানুহৰ প্ৰতি যি সমমৰ্যাদাৰ যিটো প্ৰেমৰ বাণী আঁকোৱালি লোৱাৰ যিটো আদৰ্শ ৰচনা কৰিছে, সেই প্ৰেম, সেই আঁকোৱালি লোৱা আদৰ্শটোৱে আজিও আমাৰ বাবে প্ৰাসংগিক হৈ আছে। আজি চাৰিওফালে যি সংঘাত, হিংসা, যি কপটৰ যিটো এটা চলি আছে, সেই সময়ত শংকৰদেৱৰ আদৰ্শ, শংকৰদেৱৰ মানৱ প্ৰেমৰ আদৰ্শ, সকলো জনহিতকৰ যিটো আদৰ্শ মহাপুৰুষে দি থৈ গৈছে, সেই আদৰ্শ আজি সবাতোকৈ প্ৰাসংগিক। আৰু অসমীয়া মানুহৰ বা অসমৰ সকলো কাষৰীয়া প্ৰান্তৰ মানুহৰ বাবেও এইটো অত্যন্ত প্ৰাসংগিক, গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতদৰ্শী আদৰ্শ বুলি মই ভাবোঁ। আৰু আমি আশা কৰোঁ সেই আদৰ্শেৰে যদি জাতিটো আগবাঢ়ে, সমাজখন আগবাঢ়ে, এই হিংসা অসূয়াৰ যিটো উৎপাত সম্প্ৰতি চলি আছে, সি বহু পৰিমাণে লাঘৱ হ'ব। নিশ্চয় ধন্যবাদ জনাইছোঁ ছাৰ, আপোনাক অশেষ ধন্যবাদ অন্তৰৰ পৰা। পৰৱৰ্তী সময়ত পুনৰ আপোনাক আমি আমাৰ অনুষ্ঠানলৈ মাতিম, আপুনি আহিব লাগিব। আমি আৰু কিছু কথা আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম। আৰু শেষত আমি যিহেতু আজি মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ, গতিকে মাধৱদেৱ ৰচিত এটি ঘোষাৰে আমি অনুষ্ঠানটি শেষ কৰিম। মই শৰৎ আৰু প্ৰণামিকা দুয়োকে অনুৰোধ জনাইছোঁ সেই ঘোষাটি গাবলৈ, আৰু সেই ঘোষাটিৰে আমি আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল'ম। ধন্যবাদ। আমি আৰম্ভণিতে এটি ঘোষা পৰিৱেশন কৰিছোঁ, আৰু সেই ঘোষাটি আমি বৰপেটা সত্ৰত কি ধৰণে প্ৰচলিত তাকে আমি ইয়াত ইতিমধ্যে মই গাই শুনাইছোঁ। আৰু সেই ঘোষা আমি বিভিন্ন সুৰত শুনিছোঁ, অন্য ঘোষা। আজি ছাৰে খুব সুন্দৰভাৱে আমাক বুজাই দিছে গীতবোৰ কি ধৰণে নাচত বেলেগ সুৰত গোৱা হয়, প্ৰসংগত বেলেগ সুৰত গোৱা হয়। ঠিক একেধৰণে এতিয়া আমি যি ঘোষাটি গাব লৈছোঁ, এইটো অকণমান টোকাৰী সুৰীয়া। এইটো ইতিমধ্যে সকলোৰে মাজত জনপ্ৰিয় হৈছিলে এই গীতটো, টোকাৰী সুৰত। সেইটো গাবলৈ চেষ্টা কৰিছোঁ। হে যাদৱ, হে যদুনন্দন,